যে আমাৰ অকল পইচাহে লাগে না মানে পইচাৰ বাহিৰে আমি বেলেগ কোনো দুনিয়া দেখা নাপাওঁ কিন্তু পডকাষ্টত বহিছে আজি আচ্ছা 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 ঠিক আছে ভালে আছে হয় দাদাই কৈ আছে আপুনি দাদাৰ মেন্টৰ বুলি আপোনাক আকৌ সুধো এতিয়া ডক্টৰ আপুনি বাই প্ৰফেশ্যন কৰিছিলোঁ ওকে এই বস্তুটো আপোনাৰ কেনেকৈ লাগিলে যে কাৰণ ডক্টৰ এজনে কৰিমগঞ্জৰ ল'ৰা আচ্ছা কৰিমগঞ্জৰ চেঞ্চৰ শ্ৰীভূমি হোৱাত কি ক'ব নাই কাম কৰি ৰাজনীতি কৰক নামৰ ৰাজনীতি কৰি লাভ নাই দাদা ৱেলকাম টু নন পলিটিকেল পডকাষ্ট থেংক ইউ কি খবৰ দাদা ভালে আৰু বহুত দিনৰ পৰা তাতে আপোনাৰ তাতে আহিব বিচাৰিছিলোঁ আপুনিও কৈ আছে কিন্তু মানে সময়টো মিলাব পৰা নাই আজি মিলাই কিনি আহাতে বহুত ভাল লাগিছে আপোনাৰ ষ্টুডিঅ'ত আহি কিনি আজি বহুত কথা পাতিম আপুনি মন খুলি কথা পাতিব আমাৰ পডকাষ্টত একদম আমি খোলা মনে কথা পাতোঁ হয় ৰেডি আপুনি হয় ৰেডি ষ্টাৰ্ট কৰোঁ আমি অসুবিধা নাই কৰক আপুনি কৰিমগঞ্জৰ হয় এতিয়াতো কৰিমগঞ্জ নাই এতিয়া হেৰি শ্ৰীভূমি মোৰ মানে মেইন ঘৰ যিটো হয় এইটো বদৰপুৰ বদৰপুৰৰ পিছত এইটো নৰ্থ কৰিমগঞ্জ হৈ গ'ল এতিয়া নৰ্থ কৰিমগঞ্জৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰীটো শ্ৰীভূমি কৰি দিলে সেইখিনি আমি কথা পাতিম আগতে মই জানি লওঁ যে কৰিমগঞ্জৰ আমি সকলোৱে গম পাওঁ তাতে বেংগলী লেংগুৱেজ চলে হয় সেই বেংগলী ল'ৰা এটা ইমান ভাল অসমীয়া কেনেকৈ ক'ব পাৰে ইমান ভাল ক'লে ভুল হ'ব ভুল হৈ থাকে তথাপিও চেষ্টা আৰু যিহেতু মই অসমত থাকোঁ তো অসমীয়াটো মোৰ মাতৃভাষা বুলি মই মানো আৰু এইকাৰণে বেংগলী যেতিয়া মোৰ মাতৃভাষা যিহেতু মই অসমত থাকোঁ অসমতো মোৰ মাতৃভাষা এইকাৰণে মানে সৰুবেলাৰ পৰাই মই অসমীয়া শিকাৰ এইটো ইচ্ছা আছিলে আৰু তাতে মই লাহে লাহে প্ৰেক্টিছ কৰি আৰু মানে অসমীয়াটো ইমান ভাল হোৱা নাই তথাপি চেষ্টা কৰি থাকোঁ আৰু ভালকৈ অসমীয়া ক'বৰ কাৰণে আপোনালোকৰ তাতেতো আমি অসমীয়া ভাষা বহুত কম কোৱা হয় চাগে এইফালে বেংগলী বেছিকৈ কোৱা বেংগলী বেছিকৈ চলে তাতে স্কুল কলেজ তাতেই যায় বেংগলী চলি যায় তথাপিও মই গুৱাহাটী আহোঁ মোৰ ফ্ৰেণ্ডবিলাক আছে অসমৰ তাতে ফোনত কথা পাতি থাকোঁ অসমীয়া নিউজ পেপাৰ বা ইউটিউব চেনেল এইবিলাক চাই লাহে লাহে প্ৰেক্টিছ কৰোঁ আৰু আগবাঢ়ি আছে হয় হয় আপুনি আপোনাৰ ব্যৱসায় আছে হয় তাৰপিছত আপুনি পলিটিকেল লাইনত আপোনাৰ কেৰিয়াৰ আৰম্ভ কৰিছে এজন ব্যৱসায় পলিটিক্সত কিয় আহিলে অকণমান যদি কয় কথাখিনি আপুনি দেখো ব্যৱস্থাটো যিটো আছে এইটো মোৰ মানে ফ'ৰ ফাদাৰৰ পৰা চলিছে তাৰপিছত মই যিহেতু মোৰ এডুকেশ্যনটো কমপ্লিট কৰিলোঁ হেল্থ ছেক্টৰত যিহেতু মই আছোঁ মই এটা সৰু সুৰাকৈ ডায়েগনষ্টিক চেণ্টাৰ স্কুল এইবিলাক খুলিলোঁ আৰু পলিটিক্সত আহিব মোৰ সৰুবেলাৰ পৰাই মানে মন যিহেতু মানে এই সৰুবেলাৰ পৰাই মানে কোনোবা মানুহৰ এটা এম্বিশ্যন থাকে মোৰ পলিটিক্সৰ এম্বিশ্যনটো সৰুবেলাৰ পৰাই আছিলে যে মই এইটো মানে যেতিয়া মই মানে লিডাৰশ্বিপবিলাকত মানে চাই থাকোঁ বা হেৰি আপোনাৰ মোৰ এৰিয়াত আগতে যোন MLA যিবিলাক আহিলে তেতিয়া এইবিলাকৰ মিটিং থাকিলে মই যিহেতু মই দেউতাৰ লগত বাজাৰত তেতিয়া কিবা পলিটিকেল মিটিং চিটিং থাকিলে মই চাই থাকোঁ অকণমান এট্ৰেকশ্যন আৰু আহাটাটো হ'ল মোৰ 2016ত মই মানে এইটো কওঁ যিটো মোৰ মানে মেইন পলিটিকেল গুৰু পলিটিকেল মেণ্টৰ বা মোৰ পলিটিকেল আইডিয়াল যাক মই ফ'ল' কৰোঁ বা যি মোক আজি হাতত ধৰি ইমান পজিশ্যনত আনিছে সেই ওৱান এণ্ড অনলি মই পলিটিকেল গডফাদাৰ ক'ব পাৰোঁ ওৱান এণ্ড অনলি অসমৰ উপসভাপতি এই নৱজ্যোতি তালুকদাৰ দাদাই আজিলৈকে মোক মানে পলিটিকেল যিটো মানে এটা ছাকচেছফুল মানুহৰ পিছত কোনোবা থাকিব লাগে তো মোৰ পলিটিকেল যদি আজি যি পৰ্যায়ে মই ছাকচেছ হৈছোঁ এইটোৰ পিছত মোৰ ওৱান এণ্ড অনলি নৱজ্যোতি দা মানে আপোনাৰ একদম পলিটিকেল মেণ্টৰ হয় মোৰ ফেমিলি য়েছ পলিটিকেল মেণ্টৰ পলিটিকেল গুৰু যি ক'বে মোৰ বৰোদা সময়ত সি মোক গালি দিছে এজ এ টিচাৰ সময়ত এজ এ ফ্ৰেণ্ড হিচাপে মোক এডভাইচ কৰিছে সময়ত মোক এজ এ বড়ো দাদা হিচাপে আগবঢ়াই লৈ গৈছে এনেকুৱা যি মই ভুল কৰিছোঁ ভুল নকৰোঁ সদায় মোক এটা গাইডলাইনছত ৰাখি যায় সিয়ৰ গাইডলাইনছত আজিলৈকে মই ইমান মানে পৰ্যায় আহিব পাৰিছোঁ মই অ'কে আপুনি কোৱা মতে যে আপোনাৰ ফাদাৰৰ বিজনেছ কৰি আছিলে হয় প্ৰথম আপুনি পলিটিচিয়ান লাইনতে গৈছে হয় 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 কেনেকৈ তাৰমানে এইটো সম্ভৱ হ'লে এইটো মানে দাদাৰ লগত ফাৰ্ষ্ট টাইম যেতিয়া মানে মোৰ তাতে ইলেকশ্যন আছিলে 2016ত তেতিয়াই মই দাদাৰ লগত লগ পালোঁ শিলচৰত তো তেতিয়া যে মই দাদাৰ লগত লগ পোৱাৰ পিছত মানে দাদাই মোৰ মাজত যে কি দেখিলে ভাল লাগিলে ক'লে তুমি কি কৰি মই তোমাৰ এডুকেশ্যন কমপ্লিট কৰিছোঁ ছাৰ আপোনাৰ লগত লগ ধৰিব আহিছোঁ ক'লে তেতিয়া আজিৰ পৰা তুমি মোৰ লগত থাকা আৰু ইয়াৰ পৰাই মানে এটা গাড়ীৰ পৰা এইটো মোৰ আৰু দাদাৰ জাৰ্ণিটো ষ্টাৰ্ট হৈছে মই ফাৰ্ষ্ট টাইম এয়াৰপৰ্টৰ পৰা ৰিচিভ কৰিব গৈছিলোঁ এই গাড়ীৰ পৰা জাৰ্ণিটো যে ষ্টাৰ্ট হৈছে আজিলৈকে চলিছে আৰু অ'কে এতিয়া বণ্ডিং একদম কেনেকুৱা বণ্ডিং এতিয়া মোৰ আৰু দাদাৰ মানে সৰু ভাই বড়ো ভাই এজ এ টিচাৰো ক'ব পাৰে
মানে যোন সময় যি প্ৰব্লেমত মই পঢ়োঁ পলিটিকেল লাইনত নন পলিটিকেল লাইনেও যদি হয় তে মোৰ বড়ো ভাই হিচাপে সদায় সি মোক সহায় কৰি থাকে গাইডেন্স দি থাকে আপুনি মোক এটা গাৰ্জেন হিচাপেও তাক ক'ব পাৰে নৱজ্যোতি তালুকদাৰ আচ্ছা আমাৰ নন পলিটিকেলত আমি এতিয়ালৈ কোনো বস্তু এইটো ট্ৰাই কৰা নাই হয় যে মেণ্টৰক ফোন কলটো হয় আমি আমাৰ মেণ্টৰক ফোন কল কৰিব পাৰোঁ নেকি আপুনি যদি আপোনাৰ অসুবিধা নাই কৰক আপুনি নৱজ্যোতি তালুকদাৰৰ মই নম্বৰ দিব পাৰোঁ আপুনি নিজে কৰিব নেকি আপুনি নিজে কৰক আপুনি কৰি দিয়ক ক'লে ভাল পাব কি আপুনি কৰক প্ৰথমবাৰ আমি মেণ্টৰক ট্ৰাই কৰি আছোঁ আমাৰ টেষ্টিং ঠিক আছে মেণ্টৰে কি কয় যে ঠিক আছে। ষ্টুডেণ্ট আৰু টিচাৰ ঠিক আছে লাউড স্পীকাৰ দিব দাদা ষ্টুডিঅ'ৰ পৰা ফোন কৰিছে আপোনাৰ লগত কথা পাতিব এই বিকি নন পলিটিকেল মই ৰেষ্টুৰেণ্টৰ ভিতৰত দাদা কি তাৰ পৰা ফোন কৰিব মানে কি কিবা ল'ব মোৰ পৰা ঐ জাষ্ট এটা কথা ক'ব দাদা মোৰ বিষয়ে আপোনাৰ লগত মই দি আছোঁ ফোনটো দাদা ভালে আছে আচ্ছা আচ্ছা ভালে আছে দাদা আমাৰ পডকাষ্টত বহিছে আজি আচ্ছা 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 ঠিক ভালে আছে হয় দাদাই কৈ আছে আপুনি দাদাৰ মেণ্টৰ বুলি তো মেণ্টৰ আপোনাৰ গুৰু গোটেইখিনি কৈ আছে আপুনি বোলে তো কি ক'ব আপুনি আপোনাৰ সন্মুখত আপোনাৰ ষ্টুডেণ্ট বহি আছে ষ্টুডেণ্টক আপুনি কি পৰামৰ্শ দিব নাই ষ্টুডেণ্ট নহয় ই বহুত ডাঙৰ মানুহ বেচিকেলি এজন ডাক্তৰ মানুহ অ'কে ডাক্তৰে সাধাৰণতে মানুহৰ জীৱনৰ কাৰণে কাম কৰাৰ কাৰণে আহে গতিকে যেতিয়া যিজন মানুহে নেকি মানুহৰ জীৱনক ভাল কৰাৰ কাৰণে কাম কৰে সেইজন মানুহে সমাজৰ কাৰণে কাম কৰিব পাৰে আৰু মই লক্ষ্য কৰিছোঁ এই সমাজৰ কাৰণে কাম কৰে তেতিয়া মই তাক পলিটিক্সত আহিবৰ কাৰণে কৈছিলোঁ আৰু পলিটিক্সত আহি বিশেষকৈ পলিটিক্সৰ কোনো পষ্ট লোৱা নাই যদিও আজিৰ দিনত সি মই দেখা পাইছোঁ যে সমাজৰ লগত মিলি বহুত কাম কৰিছে বানপানীৰ পৰা আদি কৰি হেল্থ কেম্প আদি কৰি বহুত কাম কৰি আছে তো মই সেইকাৰণে তাক মই ভাল পাওঁ আৰু সমাজৰ কাৰণে কাম কৰি থাকিব লাগে আৰু এটা বস্তু আপুনি জানেনে কোনো পলিটিক্সৰ কোনো লিডাৰে কিন্তু কোনেও নকয় যে মোৰ মেণ্টৰ অমুক মোৰ মেণ্টৰ তমুক কিন্তু অন কেমেৰা কৈছে আমি সেইকাৰণে কলটো লগাই দিছোঁ আপোনাক কি ক'লা মানে কোনো পলিটিচিয়ানে নকয় যে মোৰ মেণ্টৰ কোন হয় মানে ক'ব নিবিচাৰে কোনেও সেইখিনি কথাটো অন কেমেৰা কৈছে সি এতিয়াও পলিটিচিয়ান হোৱা নাইতো সমাজৰে কাম কৰি আছে হ'লে পাহৰি যাব নেকি আপোনাক ঠিক আছে থেংক ইউ তো আমি প্ৰথম এইটো টেষ্টিং কৰিলোঁ যে মেণ্টৰক ফোন কৰাটো আমাৰ নন পৰিলে এটা প্ৰথম এটা এপিছ'ড যাব এইটো আমি আপোনাক আকৌ সুধোঁ এতিয়া ডক্টৰ আপুনি বাই প্ৰফেশ্যনেল কৰিছিলোঁ অ'কে বাই প্ৰফেশ্যনেল এইটো কমপ্লিট কৰাৰ পিছত মই ডায়েগনষ্টিক চেণ্টাৰ খুলিছোঁ বিজনেছ স্কুলিং এতিয়া পলিটিক্সত চলিছে আৰু যি যাতে চব কেনেকৈ মেনেজ কৰে আপুনি বিজনেছ এতিয়া মই বাই প্ৰফেশ্যনেল ডক্টৰত নাই আৰু মই আৰু এতিয়া বাই প্ৰফেশ্যনেল মই পলিটিচিয়ান মই যাতে লাগি থাকোঁ তাতেই থাকোঁ আৰু বিজনেছো মই মোৰ বিজনেছ যেইকেইটা আছে চবকেইটা মোৰ সৰু বাই আৰু মোৰ পাৰ্টনাৰবিলাক আছে সেইবিলাকেই চাই থাকে অ'কে এতিয়া মোৰ মানে ইচ্ছা যিটো মই মানুহৰ কাৰণে কাম কৰি আছোঁ যাতে কাম কৰিব পাৰোঁ এইটো ইচ্ছা আৰু বেলেগ একো নাই এই বস্তুটো আপোনাৰ কেনেকৈ লাগিলে যে কাৰণ ডক্টৰ এজনে বা বিজনেছমেন এজনে ইমান পটককৈ নালাগে যে আমি ৰাইজৰ হৈ কাম কৰোঁ বা ৰাইজৰ কাম কৰোঁ ৰাজনৈতিক দলত জইন কৰোঁ বহুতে কিন্তু নাভাবে তেনেকৈ আপুনি কিয় ভাবিলে তাৰমানে না এইটো কথাটো ভুল হ'ব যে আগতেও বহুত ডক্টৰ হওক বা বিজনেছমেন হওক মানে কাম কৰাৰ যদি আপোনাৰ মাজত মন মানসিকতা থাকে সি আপোনাৰ ডক্টৰ হওক ইঞ্জিনিয়াৰ হওক আৰু IAS অফিচাৰ হওক আপুনি এইবিলাক এৰি যদি আপুনি সমাজৰ কাৰণে ভাবে কিছু কৰিব লাগিব তেতিয়াহ'লে আপুনি ৰাইজৰ কাৰণে ওলাই আহিবই লাগিব এইটো মই ক'ম মানে হাৰ্ট টু হাৰ্ট কিবা ওপৰৰ পৰাই হ'ব নেকি বা মোৰ দাদাৰ ইনষ্ট্ৰাকশ্যন যে মই ভাবিছোঁ যে না ইমান দিনৰ পৰাতো মই এজন প্ৰফেশ্যনেল আছে আল্লাহ মোক যি দিছে যথেষ্ট দিছে তো মোৰ ৰাইজৰ কাৰণে কিবা কৰি থাকিলে সদায় মোৰ পিছত যদি মোৰ নেক্সট জেনেৰেশ্যনটো আহিব তেতিয়াই মনত থাকিব আজি মই যিমান ডাঙৰ বিজনেছমেন হয় কালিলৈকে যদি মই মানে এই দুনিয়া মানে পৃথিৱীৰ পৰা ওলাই যাওঁ তেতিয়া আৰু কোনে মনত নাৰাখে কিন্তু আজি যদি মই এটা ভাল মানুহ ভাল সমাজ সেৱক হৈ যদি কাম কৰি যাওঁ তো সদায় যেতিয়া নিউ জেনেৰেশ্যন আহিব মোক মোৰ কথাটো মানে কথাটো পাতিব বা মোৰ কথাটো মনত ৰাখিব এইটোৱেই মোৰ ইচ্ছা যিটো মানে মানুহৰ মাজত সদায় কাম কৰি থাকিব পাৰোঁ এইটোও হ'ব লাগে মানুহৰ কিন্তু এটাই কিন্তু আমি কি ভাবোঁ নৰ্মেলি যে আমাৰ অকল পইচাহে লাগে তাৰমানে পইচাৰ বাহিৰে আমি বেলেগ কোনো দুনিয়া দেখা নাপাওঁ কিন্তু তো আপুনি কি ক'ব যেনে জীৱনটো অনলি পইচাৰ বাবে হয় এনে মানুহৰ লগত চলি মানুহক হেল্প কৰা
দেখক আপুনি পইচাটো লাইফত যদি আপুনি কয় ইম্পৰ্টেণ্ট পাৰ্ট নহয় এইটো হ'বলৈ পইচাটো লাগিব কিন্তু ইমান পইচা নালাগে দুটা ৰুটি খাব লাগিব ৰাতিপুৱা উঠিব অকণমান আৰু এইটো ভাত চাহ নাস্তা ইমান কাৰণে ইমান পইচাৰ দৰ নাই কিন্তু যদি মই এইটো ছ'চাইটিৰ কাৰণে কাম কৰি যাওঁ এইটো ছ'চাইটিক আগবাঢ়ি লৈ যাওঁ আজি আপুনি চাওক যিমান আন্দোলন হৈছে যিমান আপোনাৰ নতুন কোনো ধৰণৰ চিন্তাধাৰণা নতুন কোনো ৰিস্ক ল'বা কাম হৈছে চব ইউথৰ পৰাই ষ্টাৰ্ট হৈছে ইউথ মই মনে কৰোঁ যদি মই আজিলৈকে ইউথ হৈ যদি মই ৰাইজৰ কাৰণে আগুৱাই মই দেখি যদি আৰু কিবা ইঞ্জিনিয়াৰ ডক্টৰ ডাঙৰ বিজনেছমেন ৰাইজৰ কাৰণে যদি সি তাৰ প্ৰফেশ্যনেলৰ পিছতো যদি ৰাইজৰ কাৰণে অকণমান টাইম দি থাকে তে সেইটোৱে মোৰ সাৰ্থক মোৰ দেখি যদি তাৰে এজন দুজন তিনিজনী আহে তে সেইটোৱে মোৰ ৰাইজৰ কাৰণে এইকাৰণে মোৰ কাৰণে আজি এজন আছোঁ মই কালি হয়তো মোক দেখি আৰু 10জন মোৰ লগত আহিব পাৰে সেইটোৱে মোৰ ইচ্ছা আৰু যদি মই সত্যিকালে সমাজৰ ভাল মানে ভাবোঁ তেতিয়া মোৰ চব ইউথ এক হৈ ৰাইজৰ কাৰণে চিন্তা কৰিব লাগিব আপোনাৰ আছিলে এইটো চেঞ্জ কৰিলে যিটো আপোনাৰ কৰিমগঞ্জৰ নাম কৰিমগঞ্জটো শ্ৰীভূমি কি ক'ব যিটো আপুনি কৰিমগঞ্জৰ ল'ৰা আচ্ছা কৰিমগঞ্জৰ চেঞ্জ হয় শ্ৰীভূমি হোৱাত কি ক'ব নাই মই শ্ৰীভূমি নাম হোৱাতে মই বেয়া পোৱা নাই নাম যি হ'ব পাৰে আজি মোৰ নাম শ্বাহনৱাজ আপোনাৰ নাম বিকি আপোনাৰ নাম আপোনাৰ মোৰ নাম আমি যদি বিকি নামটো ৰাখি মই আপোনাৰ কামটো কৰিব নোৱাৰোঁ আৰু আপুনি যদি শ্বাহনৱাজ ৰাখে মোৰ নামটো কৰিব নোৱাৰোঁ নামটো ঠিক আছে আপুনি নামটো ৰাখিছে মোৰ ইয়াতে কোনো আপত্তি নাই মোৰ আপত্তিটো হ'ল মোৰ কৰিমগঞ্জত ইমানকৈ সমস্যা আছে এই সমস্যাৰ মাজত মুখ্যমন্ত্ৰী ডাঙৰীয়াই অকল নামৰ সমস্যাটোও দেখিলে নামৰ সমস্যাটো হ'ব পাৰে মই এইটো নকওঁ যে নহয় হ'ব পাৰে কিন্তু তাৰ ক্ষেত্ৰতে মেজৰ বহুতকেইটা সমস্যা আছে কৰিমগঞ্জৰ পানীৰ সমস্যা আছে আজি যদি আপুনি মোৰ কৰিমগঞ্জৰলৈকে কোনো এটা পেচেণ্ট গুৱাহাটীত আহিব যায় অন ৰোড এম্বুলেঞ্চত 18 ঘণ্টা 17 ঘণ্টা লাগে ৰাস্তাত জাম আছে ৰাস্তাটো বেয়াকৈ অৱস্থা আজি আপুনি যদি চায় মানে কৰিমগঞ্জ হৈ শিলচৰ হৈ হাফলং ৰোডটো যিটো অসম ৰোড আছে সেইটো যদি বিচাৰে সেইটোৰো একে অৱস্থা মেঘালয়টো একে অৱস্থা এতিয়াতো মোৰ গভৰ্ণমেণ্টৰ ডাবল ইঞ্জিন চৰকাৰ চলিছে মেঘালয়তো বিজেপি গভৰ্ণমেণ্ট অসমতো বিজেপি গভৰ্ণমেণ্ট দিল্লীতো বিজেপি গভৰ্ণমেণ্ট তেতিয়া চবতো তিহঁতৰ গভৰ্ণমেণ্ট এই ৰাস্তাটো বনাব সৰু কথা আজি আপুনি যদি চায় এই 5 গ্ৰাম পেপাৰ মিল যোনটো আজি যদি আমাৰ অসমৰ মুখ্যমন্ত্ৰী চাহেবে যদি এই 5 গ্ৰামৰ পেপাৰ মিলখন তেখেতে খুলিলে হয় তেতিয়া বহুত আনএমপ্লয়মেণ্ট দূৰ হ'লে হয় বহুতকেইটা মানুহৰ তাতে ৰোজগাৰ উপাৰ্জন হ'লে হয় আজি যদি আপুনি চায় কৰিমগঞ্জত মোৰ দেন 500 এই টমটম টুকটুক যিবিলাকে মই কৈ থাকোঁ ড্ৰাইভাৰ আছে মোৰ দেন 200 হ'ব গ্ৰেজুৱেট এইবিলাকৰ যদি সিহঁতৰ যোগ্যতা অনুসাৰে কাম দিলে হয় তেতিয়াই মই কাম বিচাৰোঁ আজি মোৰ তাতে এই কৰিমগঞ্জত এটা ভাল এটা সৰকাৰী হস্পিটেল নাই কোনোবা মানুহ ৰাতি যদি কোনো এটা প্ৰব্লেম হৈ থাকে সদায় হস্পিটেলৰ পৰা লিখি দিয়ে ৰেফাৰ টু SMCH কিয় এই শিলচৰৰ পৰা কৰিমগঞ্জৰ ডিষ্টেঞ্চটো হ'ল 50 to 60 কিলোমিটাৰ এই সময়খিনি কোনো এটা যদি মাইকী মানুহৰ যিটো মানে লেবাৰ পেইন উঠে আৰু তাক যদি চিজাৰিয়ানৰ কাৰণে ছাজেষ্ট কৰে কৰিমগঞ্জৰ পৰা শিলচৰত সি কেনেকৈ আহিব আৰু ৰাস্তাটোৰ অৱস্থাটো মোৰ পৰা আপুনি ভালকৈ জানে তো সেইবিলাক কাম কৰিব লাগিছিলে সেইবিলাক বাদ দিয়ে নামৰ ৰাজনীতি কৰি লাভ নাই কামৰ ৰাজনীতি কৰক 100% কথা সেইটোৱে মোৰ কথা আৰু সেইটোৱে মই আপোনাৰ ষ্টুডিঅ'ৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী এইটোৱে আবেদন জনাওক ছাৰ আপুনি নাম চেঞ্জ কৰিছে ভাল কথা আপুনি এটা কাম কৰক নামৰ লগত মত এটা ভাল এটা ধুনীয়া এটা হস্পিটেল দিয়ক সৰকাৰী বা যিহেতু এটা সৰকাৰী হস্পিটেল আছে তাতে ধুনীয়া এটা ইনফ্ৰাষ্ট্ৰাকচাৰ লগাওক তাতে যে মোৰ বেকাৰৰ যিটো সমস্যা আছে এইটো দূৰ কৰক আৰু মোৰ নাম মানে আৰু মোৰ কোনো আপত্তি নাই নাম শ্ৰীভূমি ৰাখিছে কাম কৰি ৰাজনীতি কৰক নামৰ ৰাজনীতি কৰি লাভ নাই কিন্তু দেখা গৈছে ওলোটা আৰু মানে এতিয়াতো আৰু চব নামৰ ৰাজনীতি চলিছে আপুনি ইউপিত গ'লেও ছেম দেখিব এই আহমেদাবাদৰ নাম প্ৰয়াগৰাজ ইউপিৰ অৱস্থাটো আপুনি জানেই তো মই আৰু তাতে নাযাওঁ মোৰ অসমে একে অৱস্থা মই বেলেগৰ ষ্টেটত কি ক'ম মোৰ তাতে এনেই চলিছে আৰু যেহেতু আপুনি বদলপুৰৰ হয় বদলপুৰলৈ আপোনাৰ কি সপোন আছে কেনেকৈ কি ভাবিছে আপুনি চাওক বদলপুৰৰ এটা জ্বলন্ত সমস্যা ৰিচেণ্ট এটা হৈছে মানে তাতে মোৰ বদলপুৰৰ এটা চাৰ্কুল অফিচ আছিলে আজিলৈকে যিটো বদলপুৰ সমষ্টিটো কাটি দিলে তে বদলপুৰ আৰু নৰ্থ কৰিমগঞ্জ মিলাই কিনি এটা সমষ্টি হৈ গ'ল কিন্তু প্ৰব্লেমটো হ'ল এই তেখেতে সেইটোৰ লগত বদলপুৰৰ চাৰ্কুল অফিচটোও কাটি দিলে
কিন্তু মই এইটো মাননীয় মুখ্যমন্ত্ৰী এইটো ক'ম যে ছাৰ আপুনি যিটো চাৰ্কল অফিচটো যদি ইয়াৰ পৰা কাটি দিয়ে তো বদৰপুৰৰ পৰা কৰিমগঞ্জ যাবৰ কাৰণে 35-40 কিলোমিটাৰ এটা মানুহে তাৰ PRC আনিব এটা মানুহে তাৰ লেণ্ড ডিমাৰ্কেশ্যন কৰিব এটা মানুহে তাৰ মিউটেশ্যনৰ কাৰণে যাব এই যিবিলাক সৰু সুৰাকি কামৰ কাৰণে যদি মানুহ মানে বদৰপুৰ আৰু কৰিমগঞ্জৰ ফালে দৌৰি থাকে সব মানুহৰ পক্ষে সম্ভৱ নহয় না আজিৰ এটা মানুহে যদি কোনো এটা দোকানত যদি কাম কৰে তাৰ স্যালাৰি কিমান থাকে দৰমাটো ম্যাক্সিমাম 10,000 7,000 তে পার ডে যদি আপনি হিসাব করে 250-300 টাকা হি যদি 250-300 টাকার কামৰ মাজত হি যদি 3 দিন 4 দিন কামটো বন্ধ কৰি পেলাই হি যদি কৰিমগঞ্জ দৌৰিব লাগে তে তাৰ কি অৱস্থা এই কারণে আপনি এটা কৰক এটা সাব ডিভিশন লাগিলে এটা বদৰপুৰত সাৰ্কুল অফিচ দিয়ক যাতে বদৰপুৰৰ মানুহৰ যাতে হয়ৰানি না হয় এটো হিমন্ত বিশ্ব শৰ্মা মাননীয় অসমৰ মুখ্যমন্ত্ৰীৰ কাছে মই এটো মোৰ এটা অনুৰোধ এইটো মানে বস্তু এটা বহুত দূৰত হৈ গ'লে প্ৰব্লেম আহি যাব অটোমেটিকলি আহি যাব হয় তো ধৰক 60 কিলোমিটাৰ ডিষ্টেঞ্চ হ'ব তেতিয়া যদি সাৰ্কুল অফিচ মানে বদৰপুৰৰ পৰা কৰিমগঞ্জ 60 নহয় 30 কিলোমিটাৰ 30 কিলোমিটাৰ এই আপোনাৰ সাব ডিভিজনটো কিমান দূৰত হ'ব এতিয়া সাব ডিভিজনটো কৰিমগঞ্জত লৈ যাব হৈ যাব কৰিমগঞ্জ হ'লে বদৰপুৰৰ মানুহ তাতে যাবলৈ 30 কিলোমিটাৰ ডিষ্টেঞ্চ ট্ৰেভেল কৰি যাব লাগিব মোৰ কাৰণে অসুবিধা নহয় মোৰ গাড়ী আছে বাইক আছে মই গুচি যাম কিন্তু যিবিলাক মানুহে দিন মজুৰি কাম কৰা মানুহ সেইবিলাক কাৰণেতো চিন্তা কৰিব লাগিব মোৰ অকল মোৰ কাৰণে চিন্তা কৰি অসমটো চলালেতো নহ'ব আপোনাৰ পৰা মই আৰু এটা কথা জানো বহুতে কৈ থাকে যে পলিটিক্সত আহিলে আমি বহুত পইচা ইনকাম কৰিব পাৰোঁ বহুত কিবা কৰিব পাৰোঁ আপুনি যেহেতু পলিটিক্সৰ কেৰিয়াৰত আহিছে আপোনাৰ নিজৰ বিজনেছ আছে তাৰপিছত এইটো কেৰিয়াৰত আহিছে সঁচাকৈ হয়নে না নিজৰ পকেটৰ পইচা ইয়াতে ইনভেষ্ট কৰি আছে পইচা চাওক পইচা ইনভেষ্ট কৰিব লাগা ইমান কোনো কথা নহয় যদি মোৰ মনৰ ভিতৰত মানুহৰ সাহায্য কৰিবৰ ইচ্ছা থাকে তেতিয়া মই গৰীব দুখীয়া মানুহৰ ফালে গৈ তাৰ যি কষ্ট আছে মোৰ সৰু সামৰ্থ্য অনুযায়ী চেষ্টা কৰিম নহ'লে কেতিয়াবা বহুত কেইটা NGO আছে NGOৰ লগত মোৰ চিনাকি আছে তাক কম যে এনেকা প্ৰব্লেম আহিছে ভাই মোৰ মানুহৰ তুই কিবা পাৰিলে সহায় কৰি দে মানে ফাৰ্ষ্ট অফ অল মোৰ ইচ্ছাটো থাকিব লাগিব মানুহক সহায় কৰিবৰ পইচা দিব মানুহ বহুত আছে পইচা নিজৰ পকেটৰ পৰা ওলাব নালাগে মানুহক হেল্প কৰিবৰ মনোমানসিকতা নিজৰ থাকিব লাগে তেতিয়া বহুত মানুহ আহিব আপোনাৰ লগত আহি মানুহক সহায় কৰি দিব 100% কথা থাকে কিন্তু আমাৰ মেণ্টেলিটি নাথাকে যে আমি মানুহক হেল্প কৰিম যে আমাৰ থাকে যে চব খালি নিজৰ পকেটৰে আহক নিজৰ মানুহৰ থাকে চবৰ নাথাকে হাতৰ পাঁচো উঙিলি একে নহয় মানুহ একে নহয় তাৰপিছত পলিটিকেল কেৰিয়াৰ লগতে ব্যক্তিগত বা বিজনেছ কৰি আছিলে ফেমিলিৰ কেনেকুৱা ছাপোৰ্ট আছিলে ফেমিলিৰ ছাপোৰ্ট ক'লে মোৰ মা অকল মোৰ মা আৰু ঘৈণীয়েক আছে মোৰ লগত দেউতাই ইমান পলিটিক্সটো পচন্দ নকৰে যেহেতু হি নন পলিটিকেল পাৰ্চন আৰু মেইনলি মোৰ মা আৰু মোৰ ঘৈণীয়েক আছে মানে যি মই যাতে যাওঁ আৰু মোৰ ঘৰৰ ফালে হি সদায় মোৰ পিছত দুটা লক্ষী মোৰ পিছফালে থাকে তো মই যেতিয়া টায়াৰ্ড হৈ যাওঁ যে আৰু নকৰোঁ তেতিয়া মই মাৰ আৰু ঘৈণীয়েকৰ মুখফালে চালে হি যেতিয়া মোক এনকাৰেজ কৰি যে যা মানে সমাজৰ কাৰণত লাগিছে বেটা আগবাঢ়ি যাম বা মোৰ ঘৈণীয়েকে কয় আপুনি সমাজৰ কাৰণে যেতিয়া গৈছে আপুনি কাম কৰক এইটোৰ ফলটো মানুহে নাদিলে আল্লাহে দিব তেতিয়া মই আৰু বুষ্টাপ হৈ যাওঁ এইটো কিন্তু সঁচা কথা মা আৰু ৱাইফ যদি আপোনাক বছ কৰি থাকে হয় ছাকচেছ পাওঁতে টাইম নালাগে কিন্তু সেইটো আপোনাৰ ক্ষেত্ৰত হৈ আছে হয় আছে মোৰ মা আৰু মোৰ ঘৈণীয়েক সদায় মোৰ লগত মানে আছেই আৰু যি পৰিস্থিতি যি পৰ্যায়ে নহওক আজি হৈছে বহুত প্ৰব্লেমটো আহে লাইফত আপছ এণ্ড ডাউন হয় মই পটাককৈ বিজনেছ এৰি কিনি এইবিলাক কাম কৰিছোঁ যিটো আপছ এণ্ড ডাউন আহিব আগতে মই যিটো ৰাস্তাত চলিছোঁ মই জানো আগতে বহুত শত্ৰু হ'ব বহুত মিত্ৰ হ'ব চববিলাক মই ফেচ কৰিব লাগিব চবকেইটা চিন্তা কৰি মই আগুৱাই আছোঁ কাৰণ সমাজত বহুত মানুহ আছে ভাল কাম কৰিলেও বেয়া পায় আৰু বহুত মানুহ আছে ভাল কাম কৰিলে লগত আহে এইটো দুটা ছাইডো মই ফেচ কৰিব লাগিব এইটো চিন্তা কৰি মই আগুৱাই আছোঁ আৰু শত্ৰু এতিয়া বাঢ়িছেনে অকণমান শত্ৰুটো ভাল কাম যি কৰিব তাৰ শত্ৰু থাকিব ভাই এইটো সমাজৰ নিয়ম ৰাইট ডাইৰেকশ্যনে কোনো নাযায় অপজিট ডাইৰেকশ্যনে সদায় মানুহৰ ধাক্কা মাৰি থাকে এইটো নিয়ম আৰু ফিজিক্সৰ এতিয়া শত্ৰু কেনেকুৱা ধৰণৰ শত্ৰু কেনেকৈ এটাক ইমানতো মোৰ শত্ৰু একো নাই বাট পলিটিকেল হয়তো বা কোনোবা মানুহ ভাবি লৈছে মই কিবা নেক্সটত ইলেকশ্যন খেলিম এইবিলাক মোৰ চিন্তা নাই মোৰ চিন্তাটো একেই মই মানুহৰ হাতে কাম কৰোঁ যি লেভেলত কাম কৰি যাব পাৰোঁ এই লেভেলত মানুহৰ হাতে কাম কৰি যাওঁ এইটোৱে বাকী যি কিবা মানুহ পলিটিকেলৰ লগত বেছিকৈ জড়িত সেই কিবা ভাবিব মই তাৰ সমষ্টিত আহিছোঁ কিবা কাম কৰিব কিবা ইলেকশ্যন খেলিব এনেকুৱা মোৰ একো চিন্তা নাই বহুত পলিটিচিয়ান নেতাই কৈ থাকে যে
পলিটিক্স কেৰিয়াৰত আপুনি যিমান আগবাঢ়িব বিচাৰিব আপোনাক পিছফালৰ পৰা কেঁচি দি কাটি দিয়া হ'ব কথাটো সঁচানে হয় আপোনাৰ ক্ষেত্ৰত কেতিয়া তেনেকুৱা হৈ আছেনে বা কেতিয়াবা ফিল কৰিছেনে যে পলিটিক্স ক্ষেত্ৰতো এনেকুৱা কাকো আগবাঢ়িব নিদিয়ে এইটোতো চলি থাকে পলিটিক্সত কোনোবা বেছিকৈ নতুনকৈ মানুহ আহি যদি আগুৱাই যায় পিছফালে কিছু মানুহে এইবিলাক কৰি থাকে এইটো চলি থাকিব এইটোতো আৰু উপায় নাই আৰু এইটোৰ মাজত চলি যাব লাগিব আৰু কেতিয়াবা হৈছে আপোনাৰ লগতে তেনেকুৱা নাই এতিয়ালৈকে মোক ফিল কৰা নাই কাৰণ মইতো ইমান মানে যে ইমান পলিটিক্স কৰিব লাগিব ইলেকশ্যন খেলিব লাগিব ইমানটো নহয় যে চব মানুহে মোৰ মূৰত লাগিব কিন্তু তথাপিও যদি আহিব সন্মুখত তেতিয়া ফেচ কৰোঁ আৰু এইটো কৰিবই লাগিব এইটো তো সমাজৰ কাৰণে যেতিয়া ওলাই আহিছোঁ তেতিয়া এইবিলাক ফেচ নকৰিলেতো মই কাম কৰিব নোৱাৰোঁ আমাৰ নন পলিটিকত আৰু এটা ৰাউণ্ড আছে এটা ফোন কল আপুনি কাক কৰিব আপোনাৰ ৱাইফক নে কাক কৰিব তাৰমানে আপোনাৰ এটা ভাল গুণ এটা বেয়া গুণ ৱাইফক কৰিব নে কাক না মাক কৰিব মানে কি বেপাৰে আপুনি সুধিবা মানে আপোনাৰ এটা ভাল গুণ এটা বেয়া গুণ ক'ব লাগে ঠিক আছে তেতিয়াহ'লে মই সুধি চাওঁ মোৰ ৱাইফক কাৰণ ৱাইফে মাতো সদায় ভালেই ক'ব মাতো পুতেকৰ বিয়া কেতিয়াও নকয় ৱাইফ হ'লে বিয়াকেও ক'ব ভালকৈও ক'ব ৱাইফক কৰা যাক আমি ৱাইফক ক'লে আপুনি বেটাৰ আনচাৰটো পাব মাতো সদায় নিজৰ পুতেকত ভাল ক'ব 100% এইটো সেইকাৰণে মই ৱাইফক ফোন কৰোঁ আৰু हेलो ये मैं विकी जी का नॉन पॉलिटिकल स्टूडियो में हूँ तो विकी जी आपसे बात करेंगे मेरे बारे में कुछ सवाल करेंगे आप थोड़ा बात करिए গাইছ আমি অসমীয়াতে ক'ব লাগিব অসমীয়াত নহ'ব আমি হিন্দীত ক'ব লাগিব ন হিন্দীতে एसामिस बोल सकते हैं कि नहीं सकते आप नहीं एसएमएस मुझे नहीं आता है मैं थोड़ा बहुत समझती हूँ ओके ओके बोलना नहीं आता है मेरा हिंदी इतना अच्छा नहीं है तब भी बोलता हूँ ओके ओके थैंक यू जी भैया मेरा पॉडकास्ट में अभी नॉन पॉलिटिकल पॉडकास्ट यस भैया का एक बुरा क्या बोलते हैं उसको बुरा आदत और एक अच्छा आदत अब बताइए भैया का बुरा अच्छा आदत है कि वो बहुत काइंड हार्टेड है हाँ केयरिंग है और अगर बुरा आदत बोलूँ तो उनका अनटाइमली खाने का कुछ ही ध्यान नहीं है उनको अच्छा हाँ ये उनका बहुत बुरी आदत है बिल्कुल खाने पे ध्यान नहीं देते हैं ओके ओके हाँ और अच्छी आदत तो मैं बता चुकी आपको हाँ 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 मतलब वही आप थोड़ा बोलिए भैया को जो हाँ टाइम पे खाना खाने में बोलिए थोड़ा रिक्वेस्ट करिए हाँ हाँ जी बोलते रहते हैं हम उनको दिन में कितना बार याद दिलाते हैं इवन पानी पीने के लिए भी उनको अब बोलना पड़ता है नहीं तो वो भी नहीं पीते हैं अच्छा ऐसा है ये उनका बहुत बुरी आदत है ओके ओके और आपका नंबर भैया ने किस नाम से सेव करा आपको मालूम है कि नहीं है मेरा वाइफ जान जियो ऐसे को सेव करेंगे वो नहीं आप एक बताइए तो हम बताएंगे आपने सही बोला ना गलत बोला वो माय वाइफ सेव करेंगे नहीं अभी कुछ दूसरा है अभी यहाँ पे कुछ गड़बड़ होगा हम नहीं बताएगा क्या सेव किया जी कुछ दूसरा बोल के सेव किया उन्होंने हाँ उन्होंने जान जियो सेव किया होगा वाह सही बात है हमने पकड़ लिया ये वो हमेशा वही सेव करते हैं वो अच्छा अच्छा ठीक है थैंक यू थैंक यू গাইছ আমি পৰাই বেজাল লগাই দিছিলোঁ আৰু ৱাইফৰ পৰা আকৌ মানে মই কৈছিলোঁ যে বেলেগ কিবা ছেভ কৰিছে আকৌ যদি বেলেগ মাইণ্ডেড লৈ গ'লে তো আপোনালোকৰ লাগি গ'ল আৰু প্ৰব্লেম নাই ইয়াত প্ৰব্লেম নাই ন ৱাইফ ছাপোৰ্ট নাথাকিলে পলিটিক্স হ'লে কিমান মানুহৰ লগত ফোন কৰিব লগা হয় কিমান মানুহে ফোন কৰে তো সব একেটাতো আৰু মানে জেণ্টছ মানুহে ফোন নকৰে লেডিজ মানুহৰ বহুত সমস্যা থাকে এইবিলাক প্ৰব্লেম নাই মোৰ আৰু মোৰ ৱাইফত মানে সমাজৰ কাৰণে আহিছে মানে চবৰ কাৰণে কাম কৰি আছে এইবিলাক কোনো চিন্তা নাই আপুনি ৱাইফক কেনেকৈ লগ পাইছিল অকণমান যদি কয় আমাৰ ভাবিছে কেনেকৈ লগ পাইছিল তো তাতে মানে এটা বহুত লং ষ্টৰি আছে সৰুকৈ মই কৈছোঁ মোৰ ৱাইফ একচুৱেলি হাফলঙৰ পৰা বিলং কৰে হি এজ এ কুকি ট্ৰাইব হয় কুকি ট্ৰাইব এজ খ্ৰীষ্টিয়ান তো মই লগ পাইছিলোঁ আজিৰ পৰা আপোনাৰ ধৰক 8 বছৰ 10 বছৰ আগত হ'ব এই এনেই এটা গুৱাহাটীত আসাম ডাউন টাউন ইউনিভাৰ্চিটিৰ পৰা তো তাতেই এটা মানে কনভেকেশ্যন এটা লগ হৈছিলোঁ মোৰ
ইয়াৰ পৰা চিনাকি ফেচবুক ফোন তাৰপিছত মই মানে বিয়াৰ সময়ত বহুত প্ৰব্লেম মই মুছলিম হি খ্ৰীষ্টিয়ান হিয়ৰ ফেমিলিটো নমানে মোৰ ফেমিলিটো নামানে কাৰণ মোৰ ফেমিলি মানে আৰু মানে ক্ৰছ মানে হেৰি কাষ্ট এতিয়াও মানে মেৰেজ হোৱা নাই তেতিয়া আৰু এই পূৰা অল অভাৰ ইণ্ডিয়াত লাভ জেহাদ বুলি এটা ডাঙৰ ইছ্যু চলিছিলে 2018ত 18-19 এনেকুৱা টাইমত চলিছিলে জেগাত মই বিয়া পাতিছোঁ তো ইহঁতৰ মাজে মানে মই গ'লোঁ আৰু হাফলং বাৰাত লৈ ফাৰ্ষ্ট মুছলিম ল'ৰা হাফলঙত মানে বাৰাত লৈ গৈছোঁ গৈ কিনি তাতে সিহঁতৰ ৰিচুৱেলছৰ মতে মই হেৰি যি কৰিব লাগে তাক ইয়ৰ মানে কৰে পিছত আহি তাতে মোৰ যিটো ইছলামিক ৰিচুৱেলছটো ফ'ল' কৰি বিয়া পাতিছোঁ আৰু অ'কে তাৰপিছত ঘৰৰ মানুহে মানি লৈছে মই একচেপ্ট কৰিছে মানে 1 বছৰ 2 বছৰ এইটো প্ৰব্লেম হৈছে খোৱা থাকা বাহা লাহে 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 চবকেইটা এডজাষ্ট হৈছে আৰু এতিয়া পূৰা এডজাষ্ট হয় এতিয়া কোনো প্ৰব্লেম নাই এতিয়া মোৰ ৱাইফ মই ক'লে ভাল লাগে মানে এই ৰমজান আহিলে কেতিয়াবা মোৰ কিবা যদি প্ৰব্লেম হয় সি মোক কৈ দিয়ে যে নাই এনেকৈ নকৰিলে নহ'ব ৰাখিব লাগিব 5 টাইম নামাজ মই কিবা দৌৰত যদি 5 টাইম মানে নমাজটো পঢ়িব নোৱাৰোঁ তেতিয়া সিহঁৰ কিন্তু মিছ নাই সি মোক ফোন মাৰি জনাই দিবা আজি তুমি নমাজটো পঢ়িছিলা নেকি নহ'লে কজা নমাজটো পঢ়িলে এনেকৈ কৰিছে আৰু ভাবি যে কেতিয়াবা ট্ৰাই কৰিছেনে নামাজ বা ৰোজা ৰাখিবলৈ তেনেকুৱা কেতিয়াবা ট্ৰাই কৰিছেনে না কৰে সি আজি এই ক'লোঁ না মই মানে 1.5 year মেক্সিমাম 2 yearsই প্ৰব্লেম হৈছে 2 yearsৰ ভিতৰত ভাল এজন দুনিয়া মৌলবী চাহেব আনি তাতে এই মানে সি নিজৰ পৰাই গৈছে তাতে দেখোন এইটো ধৰ্মটো সদায় প্ৰেছাৰে নহয় ধৰ্মটো অন্তৰৰ পৰা আনিব লাগিব 100% মই কেতিয়াও মোৰ ৱাইফক কোৱা নাই তুমি মুছলিম হ'ব লাগিব মই কেতিয়াও কোৱা নাই তুমি নমাজ পঢ়িব লাগিব মই কেতিয়াও কোৱা নাই তুমি ৰোজা ৰাখিব লাগিব হিয়ৰ অন্তৰৰ পৰা যদি আল্লাহৰ প্ৰতি মায়াটো আহে আল্লাহে যদি হিয়ৰ অন্তৰত তাৰ মাথাটো মানে মৰমটো আনি দিয়ে সি নিজে কৈছে যে মই নমাজ পঢ়িম সি নিজে কৈছে মই ৰোজা ৰাখিম সি নিজে ৰোজা ৰখা ষ্টাৰ্ট কৰিছে যিদিনা ষ্টাৰ্ট কৰিছে 2018ত বিয়া পাতিছোঁ 19ত ষ্টাৰ্ট কৰিছে সি ফাৰ্ষ্ট এটেম্পটত 30 ৰোজা একেলগে ৰাখিছে মই ক'লোঁ মাজত ব্ৰেক দি দিয়া মোৰ মা কৈছে ওলাই দিয়া অসুবিধা নহয় মা কৈছে না মই ৰাখিছোঁ ভাল লাগিছে মা মই ৰাখি যাম আজিলৈকে এটা ৰোজা সি এৰা নাই যদি গা বিয়া থাকে পিছত সি এখন মানে যদি ফিমেল ৰোজাটো প্ৰব্লেম থাকে আপুনিতো গম পায় সেই পিছত এই ৰোজাটো কাভাৰ কৰে কিন্তু এই যিটো আপুনি কাহিনীটো ক'লে যে আমি জোৰ কৰি একো কৰিব নোৱাৰোঁ জোৰ কৰা বস্তু নহয় কিন্তু এইটো আপুনিও গম পায় কিন্তু বাহিৰৰ মানুহে কি ভাবিব না আপুনি জোৰ কৰি আছে অবভিয়াছলি সেইটোৱে ভাবে কিন্তু এই কাৰণত কেতিয়াও মই মোৰ ৱাইফৰ আইডেণ্টিটিটো নলুকাওঁ না আপুনিও যদি মোক সুধিছে মই কৈছোঁ মোৰ ৱাইফ খ্ৰীষ্টান আছিল এতিয়া তাতে কি প্ৰব্লেম আছে মোক যদি এতিয়াও মোৰ ৱাইফৰ নামটো যদি সোধে মই ফাৰ্ষ্ট নাম যিটো হিয়ৰ আছিলে সেইটো কওঁ পিছত যিটো ইছলামিক নাম আছে সেইটো সেইটোৱে কথা যেতিয়াকৈ মোৰ ৱাইফৰ খ্ৰীষ্টানৰ নাম হৈকবা সিংচন মোৰ ঘৰত ইছলামিক নাম হৈলগৈ জাছমিন আহমেদ তো জাছমিন আহমেদ ঘৰত পাতি কিন্তু সদায় যিটো তাৰ মানে আইডেণ্টিটিটো আছিলে মই সিহঁতৰ আইডেণ্টিটিটো নলুকাওঁ সি আল্লাহৰ প্ৰতি তাৰ মৰম আহিছে আল্লাহৰ মানে ইছলাম ধৰ্মৰ প্ৰতি মৰম আহিছে নিজৰ পৰা একচেপ্ট কৰি লৈছে আজিলৈকে মোৰ 2টা ছোৱালী আছে এটা আপোনাৰ 6 years এটা আপোনাৰ 14-15 মান আল্লাহ আৰু মানে নালাগে এইকাৰণে মই মানে আল্লাহৰ কাৰণে লাখ লাখ শুক্ৰিয়া আৰু যে চবকেইটা মোৰ মানে আল্লাহে যদি মোৰ কাৰণে ইমানকৈ চিন্তা কৰিছে তো মই যদি মোৰ ৰাইজৰ কাৰণে অকণমান চিন্তা কৰোঁ সেইটোৱেই থাকিব আৰু ভাবিজি ঘৰৰ পৰা কেনেকুৱা আজি অহা যোৱা হৈ আছেনে সেইটো ঘৰতে হয় সি মানে তাতে হাউচ ৱাইফ মই সিটো একচুৱেলি বাই প্ৰফেশ্যন BBA কৰি MBA কৰিছে সেইটো কোৱা নাই যে তেখেতৰ ঘৰতে হয় না অহা যোৱা আছে কোনো প্ৰব্লেম নাই এতিয়া কোনো প্ৰব্লেম নাই তেনেকুৱা প্ৰব্লেম নাই কোনো প্ৰব্লেম বাই প্ৰফেশ্যন সি BBA কৰি MBAও কৰিছে কিন্তু MBA কৰা সি ছাৰ্ভিচ কৰা নাই সি মই তাক ক'লোঁ যে তুমি লাগিলে তুমি ছাৰ্ভিচটো কৰা সি ক'লে মই ছাৰ্ভিচ কৰিলে মই বাচ্চাকেইটা কেনেকৈ চাম ফাৰ্ষ্ট অফ অল মই বাচ্চাকেইটা চাব লাগিব পিছত মই ছাৰ্ভিচ কৰিব চিন্তা কৰোঁ আপোনাক দেখিব লাগিব আব্বা আম্মাক দেখিব লাগিব তো সিহঁতৰ চিন্তাটো এব্ৰড মোৰ পৰা আৰু বেছি এব্ৰড এই কাৰণে মই মানে ইমান লোকে যে আগবাঢ়ি যাব পৰা হৈছে সিহঁতৰো ফুল ছাপোৰ্ট আছে মোৰ লগত মোৰ মাৰো ছাপোৰ্ট আছে এই দুই লক্ষ্যে মোক আগবঢ়াই লৈ আছে আৰু বহুতে ভাবি থাকে বা কৈ থাকে যে কেতিয়াও এই বস্তুটো পচিবল নহয় বা হিন্দু মুছলিম বা হিন্দু খ্ৰীষ্টান বা মুছলিম খ্ৰীষ্টান আপোনাৰ মুছলিম আৰু খ্ৰীষ্টান পচিবল আজি আপোনালোকে সম্পৰ্ক কৰি আছে বা সংসাৰ এটা কৰি আছে বহুতে নিগেটিভ মাইণ্ডত লয় আপুনি সেইবোৰ মানুহক কি ক'ব যে নাই আচলতে কেনেকুৱা হ'ব লাগে নাই এইটো আচলতে মই মন কৰোঁ এইটো মানে এইটো হ'ব নালাগে
আৰু সিটো যাৰ যাৰ ফেমিলিৰ ওপৰত আজি যদি মোৰ ফেমিলিৰ পৰা মই যেনেকা মোৰ ফেমিলিও চব ষ্ট্ৰেইট ফৰৱাৰ্ড মোৰ ফেমিলিত মোৰ সৰু ভাই এটা আছে মোৰ দেউতা আছে মোৰ মা চবেকে তাকে ফুল ছাপোৰ্ট কৰি আছে কেতিয়াও মই সৰু ভাই তাকে খ্ৰীষ্টান বুলি ভাবা নাই যদিও ৰিলেশ্যনত সি ভাবি কিন্তু সি তাৰ নিজৰ ভন বুলি ভাবে এনেকা এটা ৰিলেশ্যন আৰু কি তো এই কাৰণে মানে মোৰ দেউতাও নিজৰ এই ছোৱালী যদি থাকে মোৰ দুই ভাই ছোৱালী মানে মোৰতো ভন নাই মোৰ দেউতাই এনেকা নিজৰ যদি ছোৱালীত থাকিলে যেনেকা মৰম কৰিলে এনেকাই মোৰ ৱাইফত মৰম কৰি থাকে এই কাৰণে আৰু এইবিলাক প্ৰব্লেম মোৰ ফেমিলিত হোৱা নাই নে মই ফেমিলিৰ কথাও কৈছোঁ আকৌ বাহিৰা মানুহও কিবা কৈ আছিলে কেতিয়াবা সমাজৰ এডজাষ্ট নহয় এইবিলাক বা সমাজৰ মানুহে কেতিয়াবা কিবা কৈ আছিলে আপোনালোকৰ যে এইটোতো সদায় মই বিয়া পাতাৰ পিছত মানুহে কৈছে এইটো এডজাষ্ট নহ'ব পিছত সি কিবা খ্ৰীষ্টানত গুচি যায় নি ইফ ইয়ৰ ৱাইফ গুচি যায় নি এনেকুৱাতো আৰু নিগেটিভ কথা পাতিব আপুনি যদি চাই গোটেই ৰাতি শেষ হৈ যাব নিগেটিভ কথা শেষ নহয় সেইটোৱে চলি থাকিব আৰু তাৰপিছত এতিয়া পলিটিক্স কেৰিয়াৰ লৈ ফিউচাৰ কেনেকুৱা কি ভাবিছে আপুনি ফিউচাৰৰ চাওক এনেকুৱা ডাঙৰ মানুহো নহয় ডাঙৰ কোনো লিডাৰো নহয় মই ফাৰ্ষ্ট অফ অল মোৰ এটাই এম্বিশ্যন এটাই ইচ্ছা লৈ মই আহিছোঁ যে মই ৰাইজৰ কাৰণে কাম কৰি যাওঁ ৰাইজৰ স্বাৰ্থে কাম কৰোঁ ৰাইজে যদি মোক বিচাৰে কোনোবা পৰ্যায় লৈ যাব লাগে তেতিয়া ৰাইজে মোক ক'ব তেতিয়াই মই আগবাঢ়ি যাম এতিয়া মই মানুহৰ মানে যে মোৰ দাদা যিটো কৈছে ইমানলৈকে মই কংগ্ৰেছৰ ফেমিলিৰ লগত জড়িত আছোঁ মই কেতিয়াও পোষ্টৰ কাৰণে কাকো কোৱা নাই মোৰ যদি যেতিয়া আপুনি যদি ষ্টুডিঅ'ত অহাৰ পিছত যদি আপুনি মোক সুধিছিলে যোনে মোক সোধে যে আপুনি কোনো হয় ইমান ডাঙৰ লিডাৰৰ লগত আপোনাৰ দেখা পাওঁ ইমান লিডাৰ আপোনাৰ ঘৰত অহা যোৱা কৰে আপুনি ইমান ডাঙৰ লিডাৰৰ ঘৰত অহা যোৱা কৰে আপোনাৰ এটা পোষ্ট নাই কি কাৰণ আশ্চৰ্য বোলে শুনা পোষ্টত কাম নহয় বহুত মানুহ আছে পোষ্ট লৈ কাম নকৰে বহুত মানুহ আছে উইদাউট পোষ্টত কাম কৰে তে মই নিজক কংগ্ৰেছৰ এটা সৈনিক বুলি ভাবোঁ আৰু কংগ্ৰেছৰ মোক যোনে মোক বিচাৰে আপুনি ক'লে মই কংগ্ৰেছ ৱাৰ্কাৰ আৰু এইটো তাতেই মই সন্তুষ্ট যে মই কংগ্ৰেছ ৱাৰ্কাৰ নামটো যে মই পাইছোঁ এই নামত মই সন্তুষ্ট বেলেগ কিবা ডাঙৰ একো নালাগে মই আমি বহুত কথা পাতিলোঁ আৰু এটা কথা বহুত ইম্পৰ্টেণ্ট কথা এটা আছেনে যিয়ে সজত যায় সিয়ে ৰাজা হয় কথাটো আপুনি বুজি পাইছে বুজি পাইছোঁ পাৱাৰত যিয়ে যাব সিয়ে মানে অকণমান বেলেগ দুনিয়াত গুচি যায় তো যদি কেতিয়াবা আপুনি পাৱাৰত আহে তো আপুনিও চাগে তেনেকৈ গুচি যাব চাওক এইটো কথা সঁচা নহয় এইটো কথা যদি সঁচা হ'লে হয় তেতিয়া মই আপোনাক এটা এক্সাম্পল মানে মই দিব বিচাৰোঁ আপুনি যদি মোৰ তাতে বৰাকৰ এজন আছিলে মইনুল হক মিনিষ্টাৰ আজি হয়তো মানে বৰাকৰ পাথাৰ মানে পলিটিক্সৰ পাথাৰ পৰা এটা ওলাই গৈছে কিন্তু আপুনি যদি তাতে মোৰ এৰিয়াত বৰাক বুলি গৈ সোধে যে মইনুল হক মিনিষ্টাৰ কোনে আছিলে সি যিমান ডাঙৰ পাৱাৰত গৈছে কিন্তু সি কেতিয়াও বৰাক বেলি এৰি যোৱা নাই আৰু সদায় মানুহৰ স্বাৰ্থত কাম কৰি গৈছে আৰু মই এমন এটা ফেমিলিৰ পৰা বিলং কৰোঁ আজি যদি মোৰ আপুনি দেউতাক দেখোঁ মোৰ দেউতা ইমান ডাঙৰ বিজনেছমেন নহ'লে বৰাক বেলিৰ কেইজন বিজনেছমেনৰ মাজে মোৰ দেউতাৰো নাম আছে মোৰ দেউতা আজিলৈকে মোৰ দেউতা নিজৰ বাজাৰটোকো নিজে কৰি আনে আজিলৈকে ঘৰত ইমানকৈ গাড়ী আছে তেতিয়াও দেউতা যদি ক'ত যাব লগা হৈছে তে এই পাব্লিক ট্ৰান্সপৰ্টেশ্যন কিবা অটো এইবিলাক ফাৰ্ষ্ট প্ৰেফাৰেঞ্চ দি থাকে মানে মোৰ ফেমিলিত এইবিলাক হাই ক্লাছ ল' ক্লাছ নাই তাতে মোৰ যিটো ডায়েগনষ্টিক চেণ্টাৰ আছে বদৰপুৰত তাতে মোৰ ষ্টাফ মই একেলগে খানা খাওঁ কোনো প্ৰব্লেম নাই মোৰ যিটো দেউতাৰ যিটো বিজনেছ আছে তাতে মোৰ যিটো দেউতাৰ লগত যিবিলাক ষ্টাফ আছে সব ষ্টাফে দেউতাই একেলগে খানা খায় আজিলৈকে মানে শংকৰ বুলি এটা ষ্টাফ আছে মোৰ দেউতাৰ লগত সিহঁত 45 ইয়াৰ্ছ হৈ গ'ল কিন্তু আপুনি সেইটো মোৰ দোকানৰ এটা সৰু ষ্টাফ লাইক ৱাচমেন কিন্তু সিহঁৰ মোৰ দেউতা যদি একেলগে চলি থাকে আপুনি গম নাপাব যে সি মোৰ দেউতাৰ লাইক এ ৱাচমেন আপুনি সি মোৰ দেউতাৰ ভাই বুলি ভাবিব এনেকুৱা মৰম কৰে তো এইটো মোৰ ব্লাডত নাই মই মানে সদায় মানুহৰ মাজত থকা মানুহ মোৰ দেউতাই মোক সদায় এইটো শিকাইছে যে পইচা আজি আছে কালি নাই 100% পইচা আজি আছে কালি নাই কিন্তু ৰিলেশ্যনটো সদায় থাকিব তোমাৰ ব্যৱহাৰটো সদায় থাকিব তো সদায় মানুহৰ লগত ভাল ব্যৱহাৰ কৰিবা এবং মানুহৰ মাজত থকাৰ চেষ্টা কৰিবা মানুহৰ ওপৰত কেতিয়াও মানুহক তলত পেলাই নিজে ওপৰত উঠিব চেষ্টা নকৰিবা 100% একদম এনেকৈ যদি আপুনি ভাবে আপোনাৰ অবভিয়াছলি আপোনাৰ মানুহবোৰে আপোনাক ভাল পাব আৰু মানুহৰ মাজত থাকিব পাৰিব হয় সেইটো কিন্তু এটা ডাঙৰ গুণ এটা থাকিব লাগে মানুহৰ কিন্তু যেটো আপোনাৰ আছে থ্যাংক ইউ সো মাচ দাদা ভাল লাগিলে পডকাষ্ট আপোনাৰ কেনেকুৱা লাগিছে নাই মোৰ বহুত ভাল লাগিছে আপোনাৰ সিধা কথা সিধা বাত মই সিধা মানুহ সিধা কলো ইমান ডাঙৰ পলিটিচিয়ান না হয় তথাপিও আপোনাৰ যেটো কোৱেশ্চন কৰিছে মই চেষ্টা কৰিছো তো ধুনীয়াকৈ আনসাৰ দিব পাৰো যেটো সঁচা এইটোই কলো মই আৰু ঠিক আছে থ্যাংক ইউ সো মাচ থ্যাংক ইউ